আজিৰ পৰা আৰম্ভ আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰিখাত ৰূপালী জয়ন্তী। দৰং, ওদালগুৰি আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰিখাতৰ ৰূপালী জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হৈছে। 2001 চনতে স্থাপিত বিদ্যালয়খনে গৌৰৱ উজ্জ্বল 25টা বৰ্ষ পূৰ্ণ কৰাৰ উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰূপালী জয়ন্তী সমাৰোহ। পুৱা পতাকা উত্তোলন, স্মৃতিতৰ্পণ, গছপুলি ৰোপণ, তোৰণ উন্মোচন আদি অনুষ্ঠিত হয়। দিনৰ 11 বজাত সাহিত্যৰথী ৰসৰাজ লক্ষীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত সম্বৰ্ধনা আৰু নপুৰণি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা মটিভেশ্যনেল স্পীকাৰ দীপক শৰ্মা। নিশা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় শিল্পীৰ গীত পৰিৱেশনৰ পাছতেই সামৰণি পৰিব প্ৰথম দিনৰ কাৰ্যসূচীৰ। কাইলৈ 9 বজাত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব দৰং জিলা পৰিষদৰ সদস্য ৰূপালী দেৱীয়ে। ৰূপালী জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি উপেন্দ্ৰজিৎ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী। নিৰ্দিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া, চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি। নিশাৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপৰ গীত পৰিৱেশনেৰে সামৰণি পৰিব ৰূপালী জয়ন্তীৰ। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, AIN লাইভ। আন্ধেৰিঘাটৰ আজি 25 বছৰ হৈছে। খুব কম সময়ৰ ভিতৰত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে আমি দেখিছোঁ যে অভিযন্তা, চিকিৎসক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সেৱা আগবঢ়াই গৈছে। গতিকে অসমীয়া মাধ্যমৰ এখন স্কুল, জাতীয় বিদ্যালয়, যিটো সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি মানুহৰ অনীহা আহিছে, সেই সময়ত আদৰ্শ জাতীয় বিদ্যালয়ে সুন্দৰভাৱে আগবাঢ়ি গৈছে। 25 বছৰ হৈছে। আমি ভাবোঁ আৰু বটবৃক্ষৰ দৰে আগবাঢ়ি যাওক, বছৰ বছৰ ধৰি যাতে এই বিদ্যালয়খন জাকত জিলিকা হৈ থাকে তাৰ কামনা কৰি আজি অনুষ্ঠানটো খুব সুন্দৰভাৱে অনুভৱ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকলক আজি আমি ইয়াতে দেখিছোঁ ইমান ডিচিপ্লিন ছাত্ৰ-ছাত্ৰী। আজিকালি ডিষ্ট্ৰাকশ্যন বহুত আছে মানুহক, কিন্তু এটা মই তেওঁলোকক অনুৰোধ জনাম যে নিজৰ শিক্ষাত যাতে গুৰুত্ব দিয়ে। ভৱিষ্যতে এজন ভাল মানুহ হোৱাৰ সপোন, কাৰণ ডাক্তৰ ইঞ্জিনিয়াৰ বহুত আছে কিন্তু ভাল মানুহৰ অভাৱ। গতিকে তেওঁলোকে শিক্ষা দীক্ষা গ্ৰহণ কৰি যাতে ভাল মানুহ এজন সমাজত হ'ব পাৰে, পিতৃ-মাতৃৰ নাম যাতে তেওঁলোকে গৌৰৱান্বিত কৰিব পাৰে, তাৰে তেওঁলোকক মই উপদেশ দিছোঁ। আৰু মোবাইলৰ প্ৰতি আজিকালি খুব বেছি আকৰ্ষণ, মোবাইলটোতো চাব লাগিবই, কিন্তু যাতে সীমিত পৰিমাণত চাই নিজৰ কেৰিয়াৰটো বেয়া নকৰে তাৰে উপদেশ দিছোঁ। নমস্কাৰ। আদৰ্শ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী ইতিমধ্যে আজি প্ৰথম দিনৰ কাৰ্যসূচী চলি আছে। প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ যিটো মূল তোৰণ, সেই মুখ্য তোৰণটো উন্মোচন কৰা হ'ল। উন্মোচন কৰিলে আমাৰ বিদ্যালয়ৰ সভাপতি সমাধান কৰি দেবে। তাৰপিছত দ্বিতীয়টো কাৰ্যসূচী আছিল আমাৰ ক্ষেত্ৰ উন্মোচন, যিটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ। এই ক্ষেত্ৰটো উন্মোচন কৰিছিল আমাৰ সন্মানীয় আন্ধেৰিঘাট হাইস্কুলৰ সভাপতি শিক্ষক মাননীয় ৰাজেন মহন্তদেৱে। তাৰপিছত দ্বিতীয়টো কাৰ্যসূচী আছিল আমাৰ পতাকা বেদীত আমাৰ পতাকা উত্তোলন, আৰু সেই পতাকা উত্তোলন কৰি উত্তোলক আছিল ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মাননীয় উপেন্দ্ৰজিৎ ৰাজবংশী। গতিকে তেখেতৰ লগতে আৰু 24খন পতাকা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ বিশিষ্ট কিছুমান আমাৰ শুভাকাংক্ষীয়ে লগ লাগি আমি 25খন পতাকা একেলগে উন্মোচন কৰা হ'ল। একেলগে কৰিছোঁ মুখ্য পতাকাখন, আৰু বাকী 24খন পতাকা একেলগে উত্তোলন কৰা হৈছিলে। তাৰ পিছৰ পৰ্যায়টো আছিল কাৰ্যসূচীখন আছিল আমাৰ জুবিন গাৰ্গ সোঁৱৰণি, যিটো আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই অনুষ্ঠানটো কৰা হ'ল। লগতে যিহেতুকে আজি শিশু দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো সামৰি লোৱা হৈছিলে। গতিকে জৱাহৰলাল নেহৰুৰ জন্মদিনৰ যিটো স্মৃতি, সেই স্মৃতিচাৰণখিনিও আজিৰ সভাৰ যোগেৰে কৰা হৈছিলে। তাৰপিছত আমাৰ 10 বজাৰ পৰা যিটো অন্তৰংগ আলাপ, এই অন্তৰংগ আলাপৰ কাৰণে আমাৰ মাননীয় দীপক শৰ্মা আমি আমন্ত্ৰণ জনাইছিলোঁ। গতিকে তেখেতে সঠিক সময়ত উপস্থিত হৈছিল। আৰু তাৰপিছত এতিয়া বৰ্তমান সময়ত আমাৰ যিটো সতীৰ্থ সন্মিলন, এই সন্মিলন আৰম্ভ হোৱাৰ আগমুহূৰ্তত মাননীয় দীপক শৰ্মাদেৱে তেখেতে এটা জ্ঞান গাঁৱৰ এটা ভাষণ
দি আমাৰ মাজত তাৰমানে জনসাধাৰণৰ মাজত এটা সুন্দৰ ভাষণ দিয়ে আমাৰ জনসাধাৰণক এটা উপকৃত কৰিছোঁ। অন্তৰংগ আমাৰ সাংস্কৃতিক অনুষ্ঠান এটা আৰম্ভ হ'ব। গতিকে সাংস্কৃতিক সন্ধিয়াৰ যিটো আকৌ কাৰ্যসূচী, এই কাৰ্যসূচী আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী বাসন্তী তালুকদাৰ। মই এই বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী। মই এই বিদ্যালয়ত যেতিয়া কাম কৰিছিলোঁ তেতিয়া মই মোৰ ছাত্ৰ ছাত্ৰীসকলক মৰমেৰে সিহঁতক ধুনীয়াকৈ শিক্ষাদান কৰিছিলোঁ আৰু সিহঁতক আগবাঢ়ি যোৱাত সহায় কৰিছিলোঁ। এতিয়া সেই কণ আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ কোচত গৈ শিক্ষাদান কৰিছিলোঁ, সিহঁতে আমাৰ কোচত পেচাব কৰি দিছিল, তথাপিও আমি সিহঁতক মৰমেৰে আগবাঢ়ি যোৱাত সহায় কৰিছিলোঁ। আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া গৈ কোনোবা শিক্ষক, কোনোবা ডক্তৰ হৈছে, গতিকে সিহঁতক লৈ আমি গৌৰৱান্বিত হৈছোঁ। এনেকৈয়ে আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰিঘাটে সকলো পিছ পৰি থকা ল'ৰা ছোৱালীকে আগবঢ়াই যোৱাত সহায় কৰক। আমাৰ শিক্ষয়িত্ৰীসকলে সেই ক্ষেত্ৰত তত্বাৱধান লওক আৰু অভিভাৱকসকল সতৰ্ক হওক। তাৰ কাৰণে মই এই আদৰ্শ জাতীয় বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী হিচাপে আহ্বান জনালোঁ। নমস্কাৰ। এইখন স্কুলতে আমি 2004 চনৰ পৰা 2012 চনলৈ পঢ়িছোঁ। এতিয়া মই সোণালখন নৱশক্তি এম ই স্কুলত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত। এইখন স্কুলে আমাক আচলতে বহু দিছে, নিয়মানুৱৰ্তিতা, অনুশাসন, এইবিলাক আচলতে আমি এই বিদ্যালয়ৰ পৰা শিকিছোঁ। আজি এই স্কুলে 25টা বছৰ অতিক্ৰম কৰিলে আৰু ভৱিষ্যতে যাতে এনে ভালদৰে আগুৱাই যাই থাকিব পাৰে তাৰে কামনা কৰিছোঁ। 2001 চনত এই আন্ধেৰিঘাট অঞ্চলত স্কুলখনৰ জন্ম হৈছিল। 25টা বৰ্ষ অতিক্ৰম কৰিলে। চ' ভাল লাগিছে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে, আৰু এনেদৰে আগুৱাই যাওক। ৰূপালী জয়ন্তীৰ পিছত সোণালী জয়ন্তী হওক স্কুলখনৰ, আৰু অনাগত দিনত ভাল মানৱ সম্পদৰ সৃষ্টি হ'ব স্কুলখনৰ পৰাই, সেই আশা কৰিছোঁ। আমি এইখন বিদ্যালয়ৰ অৰ্থাৎ আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰিঘাটৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। আমি এইখন বিদ্যালয়ত 2001 চনত স্থাপিত হৈছিল আৰু আমি 2002 চনত প্ৰথমে আমি নামভৰ্তি কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা আমি এইখন বিদ্যালয়ত 4ৰ্থ শ্ৰেণী লৈছিল প্ৰথমতে, গতিকে আমি প্ৰথমৰ পৰা 4ৰ্থলৈ পঢ়িছিলোঁ। তাৰপিছত আমি অন্য বিদ্যালয়ত গৈছিলোঁ। এইখন বিদ্যালয়ত থাকোঁতে আমাৰ বহুত স্মৃতি জড়িত হৈ আছে। আমাৰ এইখন বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, লগতে যিসকল আমাৰ শিক্ষাগুৰু আছে, তেখেতসকলে আমাক বহুত মৰম কৰিছিল। তেখেতসকলে আমাক বহুত মৰম কৰি পঢ়ুৱাইছিল। লগতে আমাক পঢ়াৰ উপৰিও বিভিন্ন আনুষংগিক যিবিলাক দায়িত্ব, এই কথাবোৰৰ বিষয়েও তেওঁলোকে শিকাইছিল। তেওঁলোকে অকল পঢ়াতে মনোনিৱেশ নকৰি আন কামবিলাকতো, ভাল কামবিলাকত তেওঁলোকে আমাক সুবিধা প্ৰদান কৰি দিছিল। তেওঁলোকে বিভিন্ন কামত আগবাঢ়ি যাবলৈ আমাক সাহস দিছিল। আমি সাংস্কৃতিক বিভাগ, লগতে সাহিত্য বিভাগ, যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।